কংগ্ৰেছ দলৰ অভিযোগৰ উত্তৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলৰ আয়োজন কৰি উত্তৰ দিয়াৰ পৰিৱৰ্তে দেওবাৰে নিশা ফেচবুক লাইভৰ জৰিয়তে বহু তথ্য সদৰি কৰিলে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যৰে বিভিন্ন ৰাজ্যত ভ্ৰমণ কৰে মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ ব্যয় কোনে বহন কৰে কংগ্ৰেছে অভিযোগ কৰিছে মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ ব্যয় ৰাজ্য চৰকাৰে বহন কৰি আহিছে কিন্তু ইয়াৰ প্ৰত্যুত্তৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে নিশা ফেচবুক যোগে মুখ্যমন্ত্ৰীয়ে নিজৰ স্থিতি স্পষ্ট কৰিছে কালি কংগ্ৰেছ দলে এটা বিতৰ্ক কৰিব চেষ্টা কৰিছিল যে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক ভ্ৰমণৰ নিৰাপত্তাৰ খৰচো এতিয়া অসমৰ ৰাইজে বহন কৰিব লাগিব মই কংগ্ৰেছ দলক এটা প্ৰশ্ন সুধিব খোজো মই যেতিয়া ঝাৰখণ্ড যাওঁ বিহাৰ যাওঁ ইউপি যাওঁ মোৰ সকলো খৰচ কোনে বহন কৰে ভাৰতীয় জনতা পাৰ্টিয়ে বহন কৰে কিন্তু নিৰাপত্তা দিয়াটো এখন চৰকাৰৰ দায়িত্ব মুখ্যমন্ত্ৰীয়ে হওক বা আন বিৰোধী ৰাজনৈতিক দলকে হওক নিৰাপত্তাৰ খৰচ কোনে কৰিব কাৰ ভাগ্যত এই খৰচ যায় কেনেকৈনো তাৰ খৰচ হ'ব এই কথাবিলাকত আমি মাতো নামাতো কাৰণ মুক্ত নিৰাপত্তাৰ প্ৰয়োজন নাই মানুহৰ মৰমত মই থাকো চৰকাৰে ভাবে মোক নিৰাপত্তাৰ প্ৰয়োজন আছে চৰকাৰে দিব নিৰাপত্তা লৈ মইতো একো কৰিব নোৱাৰো মোক কিয় নিৰাপত্তা লাগে মইতো অকলেই থাকিব পাৰো আৰু মুখ্যমন্ত্ৰীৰ আসনখন সদায়তো মোৰ লগত নাথাকে সদায়তো ইমান সিকিউৰিটিও মোৰ লগত নাথাকে মুখ্যমন্ত্ৰীৰ প্ৰশ্ন ৰাহুল গান্ধীলৈ মুখ্যমন্ত্ৰীৰ প্ৰশ্ন সোনিয়া গান্ধীলৈ নিৰাপত্তা সংক্ৰান্তত প্ৰশ্ন সুধিলে মুখ্যমন্ত্ৰীয়ে এতিয়া মই এটা প্ৰশ্ন সুধিব খোজো মইতো অসমৰ মুখ্যমন্ত্ৰী যোৱা কালিলৈকে ৰাহুল গান্ধীৰ দায়িত্ব কি আছিল সোনিয়া গান্ধীৰ দায়িত্ব কি আছিল মল্লিকাৰ্জুন খাৰ্গেৰ দায়িত্ব কি আছিল প্ৰিয়ংকা গান্ধীৰ দায়িত্ব কি আছিল কিন্তু তেখেতসকল অসমত আহিলেও যেতিয়া অসমত আহিলে তেওঁলোকৰ নিৰাপত্তাৰ খৰচ জানো অসম চৰকাৰে বহন নকৰে আজি কংগ্ৰেছ দলে অলপ সময়ৰ কাৰণে চিন্তা কৰক ৰাহুল গান্ধীয়ে যেতিয়া ভাৰত জোড়ো ন্যায় যাত্ৰা চলাইছিলে তাৰ নিৰাপত্তাৰ খৰচ কোনে বহন কৰিছিল তেওঁতো অসমৰ মুখ্যমন্ত্ৰীও নহয় অসমৰ মুখ্যমন্ত্ৰীক নিৰাপত্তা দিয়াৰ দায়িত্ব অসম চৰকাৰে ল'ব কিন্তু ৰাহুল গান্ধীক নিৰাপত্তা দিয়াৰ খৰচ অসমৰ ৰাইজে কিয় বহন কৰিব কিন্তু আমি বহন কৰিব লাগিব কাৰণ হেয়া ৰাষ্ট্ৰৰ দায়িত্ব ফেচবুক লাইভত মুখ্যমন্ত্ৰীয়ে লগতে জানিবলৈ দিয়ে বিদ্যালয়ৰ ছাত্ৰীৰ বাবে চৰকাৰে গ্ৰহণ কৰা আঁচনি শীঘ্ৰে কাৰ্যকৰী কৰিবলৈ গৈ আছে অহা 16 আগষ্টৰ পৰা আমি অসমৰ মহাবিদ্যালয় উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত নিযুত মইনাৰ পপত্ৰ বিতৰণৰ কাম আৰম্ভ কৰিম সকলো কলেজত এইবাৰ নামভৰ্তি কৰা ছাত্ৰীসকলে বিনামূলীয়া পপত্ৰ পাব এই পপত্ৰসমূহ পূৰণ কৰি তেওঁলোকে আমাক 10 বা 12 ছেপ্টেম্বৰৰ ভিতৰত পপত্ৰসমূহ উভতাই দিব মোৰ মনত ইচ্ছা আছে যে নিযুত মইনা আঁচনিখনৰ প্ৰথম ধন আমি যাতে 1 অক্টোবৰত ৰাইজৰ ছোৱালীসকলৰ আমাৰ কন্যা সন্তানসকলৰ একাউণ্টলৈ আমি পঠাব পাৰোঁ উল্লেখযোগ্য যে বৰ্তমান দিল্লীত বাহৰ পাতি থকা মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীক সোমবাৰে দুপৰীয়াৰ ভাগত সাক্ষাৎ কৰে ব্যুৰ' ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা